যোৱাকালি এয়া মই বনাইছিলোঁ। কি বনাইছিলোঁ চাওকচোন। হয়তো কোনো এনেকৈ নবনাই ন। এইটো কি বস্তু হয়তো কিছুমানে চিনিও পোৱা নাই। মই কৈ দিছোঁ, এইটো হ'ল টেকেলি পিঠা। মই মানে ডাঙৰকৈ বনালোঁ। এয়া চাওকচোন, একেবাৰে মানে বাতিত এনেকৈ মানে চেপি। এতিয়া মই আপোনালোকক প্ৰথমৰ পৰা দেখাম আৰু প্ৰথমৰ পৰা দেখাইছোঁ মই। এয়া হ'ল গুড় আৰু মই তিল লৈছোঁ প্ৰথমে। আৰু গুড় আৰু তিলটো মই কি কৰিব পাৰোঁ, এয়া মই তিলটো খুন্দি ল'লোঁ ৱালতে। তাৰপিছত তিলটো খুন্দাৰ পিছতে আকৌ গুড়টো কাটি লৈছোঁ। আৰু গুড়টো পূৰা মানে মিহি মিহিকৈ, ডাঙৰকৈও ল'ব পাৰি, কিন্তু চেপেটা হয়, সৰহকৈ থাকে, সেইটো কাৰণে মই এনেকৈ মিহিকৈ কাটিছোঁ। তাৰপৰা মিহিকৈ কুটাৰ পিছত এয়া মই খুন্দি আছোঁ। তিল আৰু গুড়টো একেলগতে মই খুন্দিলোঁ। ৱালত যেতিয়া খুন্দে বহুত ধুনীয়া হয়। এনেকৈ মিহিকৈ আপোনালোকে মিক্সিতো খুন্দিব পাৰিব, আৰু মিক্সিত নুখুন্দাকৈ ৱালত খুন্দিলে বেছি সোনকালে হয়। তাৰপিছতে এয়া মই পিঠা খুন্দিছিলোঁ, আৰু পিঠা খুন্দাটো আপোনালোকক মই নেদেখালোঁ। পিঠা খুন্দি কিনি পূৰা মই আকৌ চালি লৈছোঁ। পানী অলপ টিপটিপীয়াকৈ অলপমান দি কিনি মই পূৰা চালি আছোঁ। চালি তাৰপিছত ওচৰতে মই গৰম পানী বহাই থৈছোঁ। আৰু এয়া মই বাতি দুটা লৈছোঁ, আপোনালোকে দেখিছে। বাতিত মই প্ৰথমে পিঠা লগালোঁ। তাৰপিছত পিঠা লগোৱাৰ পিছতে মই এয়া কি লগাইছোঁ, তিল আৰু গুড় দিয়াৰ পিছতে মই বাতি দুটাত ধুনীয়াকৈ এনেকৈ লগাই কিনি পূৰা হেঁচা মাৰি ডাঙৰকৈ বনাম বুলি ভাবিছোঁ। আৰু এইটো মই বহুত মানে আগতে মই শিকি থৈছিলোঁ মানুহ এজনৰ পৰা। তাৰপিছত ধুনীয়াকৈ এনেকৈ যদি ডাঙৰকৈ যদি খাব পাৰে আপোনালোকে, কেকৰ দৰে এনেকৈ বনাই কিনি খাব পাৰিব। তাৰপিছতে ধুনীয়াকৈ ইয়াতে মই আদা অলপমানো লগাইছোঁ। তাৰপিছত অলপ গৰম পানী উতলি আছে, গৰম পানী পূৰা উতলাই থ'ব লাগিব। আৰু আজি টেকেলি পিঠা বনাইছোঁ মই। আৰু টেকেলি পিঠা এনেকৈ ডাঙৰকৈ যদি কেকৰ দৰে আপোনালোকে বনাই খাবলৈ মন যায়, আজি এই ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকিব। এয়া হ'ল মাছ মৰা আঠুৱা জালনা, হয়তো আপোনালোকে দেখি চিনিয়ে পাইছে। সেইটোৰ পৰা ল'লে বেছি ধুনীয়া হয়, আৰু গোটেই বস্তুটো অকণো মানে নিসিজাকৈ নাথাকে। সেইটো কাৰণে ইয়াৰ পৰা বেছিকৈ সোনকালে সিজে বুলি মই লৈছোঁ। এয়া চাওকচোন, ইমান ধুনীয়া হৈ গ'ল, একদম কেকটোৰ দৰে। আৰু তাৰপিছত এটা ওলাই ল'লোঁ, আকৌ আৰু এটা মই ওলাইছোঁ। তাৰপিছত সিজিছেনে নাই বুলি অলপমান মই হাতটো দি লৈছোঁ, আৰু এয়া সিজিলে। আৰু এইটো এটা মই এতিয়া ওলাইছোঁ, আৰু এটাকৈ এনেকৈ মই ওলাই আছোঁ। তাৰপিছত এইটো আপোনালোকে খাই চাবচোন, গৰমে গৰমে কিমান ধুনীয়াকৈ, ইমান কোমল হৈছে হাতটোৰ পৰা। যোৱাকালি এয়া মই বনাইছিলোঁ। কি বনাইছিলোঁ চাওকচোন। হয়তো কোনো এনেকৈ নবনাই ন। এইটো কি বস্তু হয়তো কিছুমানে চিনিও পোৱা নাই। মই কৈ দিছোঁ, এইটো হ'ল টেকেলি পিঠা। মই মানে ডাঙৰকৈ বনালোঁ। এয়া চাওকচোন, একেবাৰে মানে বাতিত এতিয়া মই বনাই মেলি চাওকচোন, ধুনীয়াকৈ এনেকৈ বাতিত হেঁচা মাৰি বনাই আপোনালোকক দেখালোৱে। এতিয়া মই খাই চাওঁ কেনেকুৱা লাগিছে। কালি মই গৰমে কিছুমান খাব নাপালোঁ। আজি কেকৰ দৰে ইমান যে ধুনীয়াকৈ লাডু গুটি হৈ আছে চাওকচোন। আৰু আপোনালোকে টানকৈ খাম বুলি ভাবিলেও এনেকৈ খোৱা চাউলেদি বনাব পাৰিব। যদিহে আপোনালোকে বৰা চাউলৰ পৰা বনাবলৈ মন যায়, বনাই কিনি খাব পাৰিব। আৰু ইমান খাবলৈ ভাল লাগিছে নহয়, মজা টেষ্টি লাগিছে। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবলৈ নাপাহৰিব। আৰু কেনেকুৱা লাগিছে, আৰু মই এনেকৈ হাতেদি ধৰি কিনি এতিয়া কামুৰি খাম, কি যে মজা লাগে। আৰু আপোনালোকে এইটো পিঠা মানে টেকেলি পিঠা, আপোনালোকে এইটো মই যিটো পিঠা ডিজাইনত বনাইছোঁ, এইটো পিঠা আপোনালোকে চব্জি বা ঘি লগাই কিনিও খাব পাৰিব। আৰু লগতে গাখীৰৰ লগতো খাব পাৰিব। আৰু সৰুকৈ বনোৱা এটা আছে, এইটো ডেক্সি মুকনিৰ পৰা বনাই, বা এনেকৈ চুপিৰ পৰা বনাব পাৰে। আপোনালোকে চাহ খোৱা কফি কাপ এইবিলাকৰ পৰা বনাব পাৰে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।